আজিৰ ক্লাছটোত আমি চাম how the concentration of a solution can be expressed in terms of molarity and molality. প্ৰথমতে আমি চাওঁ যে molarity টো কি হয় আৰু আমি ইয়াৰ হেল্প লৈ কেনেকৈ কনচেন্ট্ৰেচনটো এক্সপ্ৰেছ কৰিব পাৰোঁ ওকে সলিউশন এটাত দুটা টাইপৰ কম্পোনেন্ট থাকে তাৰে যেটো কম এমাউন্টত থাকে হেতু কোৱা হয় সলিউট দ্ৰব্য আৰু যেটো বেছিকে থাকে তাক সলভেন্ট বুলি কোৱা হয় দ্ৰাৱক ওকে সলিউট আৰু সলভেন্ট দুটা মিক্স হৈ সলিউশনটো ফৰ্ম হয় এতিয়া এনেকুৱা এটা সলিউশনৰ মোলাৰিটি মানে হৈছে 1 লিটাৰ সলিউশনত সলিউটৰ কিমান মোল প্ৰেজেন্ট আছে ওকে molarity is the number of moles of solute per liter of solution. তাৰমানে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ molarity ইয়াক capital letter m এৰেও বুজোৱা হয় equal to solutor number of moles divided by total volume of the solution in liter ঠিক আছে যেতিয়া আমি সলিউটৰ সলিউশনটো যিমান নাম্বাৰ অফ মোল থাকিব হেতুক গুটেই সলিউশনটোৰ ভলিউমেৰে ডিভাইড কৰি দিম তেতিয়া আমি মোল পাৰ লিটাৰ স্ট্ৰেংথটো পাই যাম তাৰ মানে আমি মোলাৰিটিটো গম পাম ওকে 1 লিটাৰত সলিউটৰ কিমান মোল আছে হেতু আমি এই ফৰ্মুলাৰ পৰা উলিয়াব পাৰিম আৰু ইয়াকে মোলাৰিটি বুলি কোৱা হয় number of mole to kami n ere bujao aru volume to hoise v kintu ei v to literot hobo leibo thik ase jodi volume to ml ot thake milliliter thake tetia ami yat side ot eta 1000 multiply koribo leibo kyunki 1000 ml ot 1 liter hoy thik ase ei dutare jikono eta formula use kori ami molarity calculate koribo parim the molarity unit to hobo uporat mole ase aru tolot volume to liter ase he mole per liter etu hoise molarity unit etia example ta soyat jodi 10 gram sodium hydroxide 500 ml water dissolve kori dia hoy tetia eta solution form hobo ei solution tur molarity value to kiman hobo mane yar concentration in terms of molarity kiman hobo ta etu calculate koribole hole ami formula to use kori molarity equal to n by v amak number of mole lage solutor yat solute hoise sodium hydroxide aru solvent hoise water so solute to yat mass dia ase number of mole dia nai gutike ami first ate e mass to mole le convert korilom sodium hydroxide or gram molecular mass re divide kori dile hobo etu hobo 0.25 mole so molarity is equal to 0.25 volume to jihetu yat ml ot ase he ami 500 to likhi eta 1000 multiply koribo laibo yak tetia hei literot convert hoi jabo okay etu answer hobo 0.5 mole per liter eneke ko pari aru nohole yak 0.5 capital letter m likhilo eki bujabo mane a m to e mole per liter ke bujai ase aru yak pohute 0.5 molar buli poha hoy thik ase out example so 0.1 molar
সালফিউৰিক এচিডৰ 2 লিটাৰ সলিউশন বনাব লাগে ওয়াটাৰত এই সলিউশনটো বনাবলে সালফিউৰিক এচিডৰ এমাউন্ট কিমান দৰকাৰ হ'ব মানে মাস কিমান দৰকাৰ হ'ব আমি কিমান গ্ৰাম সালফিউৰিক এচিড ওয়াটাৰত ডিজলভ কৰিব লাগিব যাতে ইমান মলাৰিটিৰ 2 লিটাৰ সলিউশন এটা ফৰ্ম হৈ যায় ঠিক আছে এতিয়া এটো আমি ফৰ্মুলা মতে কৰিব পাৰো ইয়াত মলাৰিটি দিয়া আছে 0.1 equal to number of mole of sulfuric acid divided by volume দিয়া আছে 2 লিটাৰত আছে গতিকে 1000 নিদিও ইয়াৰ পৰা আমি প্ৰথমতে number of mole টো পাই যাম n equal to 0.2 এতিয়া এই number of mole ৰ পৰা আমি mass calculate কৰিব পাৰো কেনে কৰিব লাগিব mass of H2SO4 is equal to number of mole into molar mass ইয়াৰ গ্রাম molecular mass টোৰ যেতিয়া আমি number of mole ক multiply কৰিম তেতিয়া আমি ইয়াৰ mass টো পাম ঠিক আছে সালফিউৰিক এচিডৰ গ্রাম molecular mass আছে 98 গতিকে এটো আমাৰ হ'ব 19.6 গ্রাম ঠিক আছে 19.6 গ্রাম আমি সালফিউরিক অ্যাসিড লব লাগিব তেতিয়াহে আমাৰ এটো সলিউশন ফৰ্ম হ'ব ওকে বুজি পাইছা আৰু আচ্ছা এতিয়া আমি নেক্সট সাম মলাৰিটি কি হয় মলাৰিটি হৈছে সলভেন্টৰ 1 কেজিত সলিউটৰ কিমান নাম্বাৰ অফ মোল আছে ঠিক আছে এই 1 কেজি টো সলিউশনৰ নহয় এটো হৈছে সলভেন্টৰ নাম্বাৰ অফ মোলস অফ solute per kg of solvent formula to swa molarity equal to small letter m re bujwa hoy number of moles of solute তলত আমি মাস থব লাগিব যেহেতু আমি per kg উলিয়াব বিচাৰিছো তলত আমি টোটাল মাস টু থব লাগিব ওকে সলিউটৰ যিমান টোটাল মোল থাকিব তাক আমি গুটেই সলভেন্টৰ যিমান টোটাল মাস আছে মাস অফ সলভেন্ট ইন কেজি এটুৰে ডিভাইড কৰি দিলেই আমি 1 কেজিৰ কাৰণে নাম্বাৰ অফ মোলৰ ভ্যালুটো পাই যাম তাৰ মানে আমি মলাৰিটিটো ক্যালকুলেট কৰিব পাৰিম ওকে n by w মানে হৈছে মাস এটো হৈছে সলভেন্টৰ মাস আৰু এটো কেজিত থব লাগিব যদি আকৌ গ্ৰামত থাকে তেতিয়া আমি এগেইন ইয়াতো 1000 এটা মাল্টিপ্লাই কৰিম ঠিক আৰু এই মলাৰিটিৰ ইউনিটটো হ'ব মোল per kg mole per kg আৰু ইয়াক mole per kg বুলিও লিখিব পাৰা নহলে স্মল লেটাৰ m লিখিলেও হ'ব ইয়াক মলেল বুলি পঢ়া হয় ওকে এটা ধৰিলা কোনোবা এটা সলিউশনৰ মলাৰিটি টু 1 তেতিয়া তাত এনেকে লিখা থাকিব 1 মলেল সলিউশন 1 লগতে স্মল লেটাৰ m দেখিলে বুজিবা যে এটো মলাৰিটিৰ ভ্যালু হয় ওকে আৰু ইয়াৰ ভ্যালুটোৰ পৰা গম পাবা যে হে সলিউশনটোত 1 কেজি সলভেন্টত 1 মোল সলিউট ডিজলভ হৈ আছে ঠিক আছে যদি কৰবাত 0.2 মোলেল সলিউশনৰ কথা কোৱা হয় তেতিয়া কি বুজিবা 1 কেজি সলভেন্টত 0.2 মোল solute dissolve হৈ আছে ওকে আচ্ছা কোশ্চেনটা চাই লও
calculate the molality of a solution prepared by dissolving 5 gram of sodium carbonate in 500 gram of water. ইয়াত কৈছে যে 500 গ্রাম ওয়াটারত 5 গ্রাম সোডিয়াম কার্বনেট মিক্স কৰি এটা সলিউশন ফর্ম কৰা হল সেই সলিউশনটোৰ কনসেন্ট্রেশনটো কিমান হ'ব ইন টার্মস অফ মোলালিটি ওকে ইয়াৰ কনসেন্ট্রেশনটো আমি মোলালিটিত এক্সপ্রেস কৰি দেখাব লাগিব মোলালিটিৰ ফর্মুলাটোত ওপৰত সলিউটৰ নাম্বার অফ মোল থাকে আৰু তলত সলভেন্টৰ মাস থাকে আর যদি এটু গ্রামত হয় তেতি আমি 1000 এটা মাল্টিপ্লাই করি ঠিক আছে এটো এটা ইয়াত সলিউটৰ মাস দিয়া আছে 5 গ্রাম নাম্বার অফ মোল দিয়াই নাই হে হে প্রথমতে আমি এই 5 গ্রাম টুক মোললে কনভার্ট কৰিম ঠিক নাম্বার অফ মোল অফ sodium carbonate কিমান হ'ব given mass দিয়া আছে 5 sodium carbonate or gram molecular mass to নিজে calculate কৰি চাবা 23 into 2 plus 12 plus 3 into 16 হেতু কৰিলে ইমান পাব 106 গতিকে number of mole to ইয়াৰ পৰা ওলাব 0.047 okay এটো ভ্যালু ইয়াত বহাই দিব লাগিব 0.047 divided by w value to দিয়া আছে 500 0.094 mole per kg বা ইয়াক এনেকে লিখিব পাৰি 0.094 মোলাল সলিউশন এটো হ'ব সলিউশনটোৰ মোলালিটি ওকে এটা কোৱেশ্চন এটা নোট ডাউন কৰা what amount of HCl is required to prepare 250 ml of 0.01 molar solution in water. Question to this je 250 ml or solution iman volume or solution banabo lage HCl or water ot aru tar strength to molarity dia ase okay etu capital letter m mane mole per liter 0.01 ইমান স্ট্রেংথৰ সলিউশন টা বনাব লাগে HCl ৰ 250 ml এতিয়া ইয়াত HCl কিমান দৰকাৰ হ'ব এমাউন্ট টু দিবলৈ দিছে মানে ইয়াৰ মাস টু ক্যালকুলেট কৰিব লাগিব ঠিক আছে এটো নিজে কৰি চাবা